হেল্ল' এভৰিৱান, মামাহঁতৰ ঘৰলৈ ন খাবলৈ যাবলৈ ওলাইছোঁ। ওচৰৰে মামাহঁতৰ ঘৰ। তেনেহ'লে ব'লক মোৰ লগত কি কিনো খাওঁ তাকো আপোনালোকক দেখাওঁ। এয়া আহি পাওঁতে দেখিলোঁ এয়া সমাজ বহিয়ে আছে। তাৰপিছত অকণমান ভিডিঅ' কৰি ল'লোঁ। তাৰপিছত আহি চাহ খাই ল'লোঁ। আৰু এইকেইডাল দেখিছে নহয়, মামাৰ ছোৱালীজনীয়ে কিনি আনিছে, ট্ৰেণ্ডিং হয়। তাৰপিছত তাই মনে মনে ভিডিঅ'কণো কৰিলে, মই গমহে নাপাওঁ, এতিয়াহে দেখিছোঁ। এয়া আমি চব বহি আছোঁ প্ৰসাদ খাবৰ কাৰণে। এইজন কাকা দেখিছে নহয়, এইজন আমাৰ ডাঙৰ কাকা। আৰু এইফালে প্ৰসাদ খাই ল'লোঁ। প্ৰসাদকেইটা পিছে বৰ ধুনীয়া আছিলে খাবলৈ। যিহেতু ঠাণ্ডা বৰ বেছি নেখালোঁ। এইফালে আকৌ এয়া ৰাইজ বহি আছে, আমি এইটো ৰুমতে বহিছোঁ। তাৰপিছতে এয়া ভাত দিলে একদম গৰমে গৰমে, কিন্তু পকাখন ঠাণ্ডা আছিল যে ভাতখিনি একদম সোনকালে ঠাণ্ডা হৈ গ'ল। খাই বৈ আৰু উঠোৱাবলেই হ'ল। তাৰপিছত আকৌ অকণমান ভণ্টিৰ লগত ভিডিঅ' এটা কৰি ল'লোঁ। তাৰপিছতে যে মই দেখাইছোঁ এই ৱাটাৰ বলটো, এইটো আগতে আমাৰ কাকাহঁতৰ ঘৰত ডাঙৰ এটা আছিলে। এতিয়া পিছে সেইটো নাইকিয়া। এইটো যে আগতে পঢ়ি থাকে, তেতিয়া এই পাতখিনি নুৰিবৰ কাৰণে এইটো ওপৰতে দি লয়। আৰু তাৰপিছতে এইজনী হৈছে আমাৰ আইতা। তেনেহ'লে আজিলৈ আহোঁ, বাই বাই।